51তম বিশ্ব পৰিৱেশ দিৱসৰ এই কাৰ্যসূচী আমি আজি চন্তিমেথি বালিকা হাইস্কুলত পাতিলোঁ। মুকালমুৱা নলবাৰী জিলাৰ এক অনুষ্ঠান আছিলে। এই অনুষ্ঠানত জিলা আয়ুক্ত শ্ৰী বৰ্ণালী আয়াস বাইদেউ আহিলে, ADC নীতিশা বৰা ACS বাইদেউ আহিলে, স্কুল ইন্সপেক্টৰ শ্ৰী জয়ন্ত ঠাকুৰীয়া ডাঙৰীয়াই সভাপতিত্ব কৰিলে স্কুলত, আৰু জিলা বন সংৰক্ষণ প্ৰাধিকাৰী হিচাপে মই মুকুট দাস আহিলোঁ। মোৰ সহকৰ্মী আঞ্চলিক বন বিষয়া হেমন্ত অধিকাৰী আছিলে। এই অনুষ্ঠানত আজি পৰিৱেশ সম্পৰ্কে সজাগতাৰ কাৰণে ল'ৰা ছোৱালীখিনি আমাৰ বিশেষকৈ মেইনলি ছোৱালী স্কুল এখন, আৰু DC বাইদেৱে বিচাৰিছিল এখন স্কুল ছোৱালী স্কুলত পাতোঁ বুলি সংকল্প গ্ৰহণ কৰোৱা হ'ল তেওঁলোকক। পৰিৱেশ সংৰক্ষণ সংক্ৰান্তত, মাটি সংৰক্ষণৰ সংক্ৰান্তত, পানী সংৰক্ষণৰ সংক্ৰান্তত, আৰু DC বাইদেৱে নিজেই এটা অগৰু পুলি ৰোপণ কৰিলে, স্কুলৰ কৰ্তৃপক্ষ ৰোপণ কৰিলে, আৰু ছাত্ৰ ছাত্ৰীক আমি পুলি দিবলৈ আমি আমাৰ যিটো আঞ্চলিক বন কাৰ্যালয়ৰ পৰা প্ৰত্যেকে একোটা পুলি নিবলৈ অনুৰোধ কৰিছোঁ। আৰু তেওঁলোকক অকল আজিৰ কাৰণেই নহয়, তেওঁলোকে ভৱিষ্যতে যেতিয়া কোনো জন্মদিন হওক বা কোনো অনুষ্ঠানত হওক বা কোনো উৎসৱ পাৰ্বণত বা আলহী অতিথিক সৎকাৰৰ কাৰণে বা আলহী অতিথি ঘৰলৈ নিলে এটা উপহাৰ হিচাপে পুলি নিব পাৰে, এনে ব্যৱস্থা কৰিছোঁ। আমাৰ পুলিৰ অসুবিধা নাই। এতিয়া আপোনালোকক জনাবলৈ পাই ভাল পাইছোঁ। মুকালমুৱাত এখন এগ্ৰ ফৰেষ্ট্ৰী নাৰ্চাৰী আমি কৰিছোঁ, প্ৰায় 70,000 পুলি উৎপাদন হৈছে, আৰু আগন্তুক কিছুদিনৰ ভিতৰতে যোৱা বছৰ অমৃত বৃক্ষ আন্দোলনৰ দৰে এইবাৰো আমি যোৱাবাৰ যিহেতু আমি 3,00,000 প্ৰায় 49,000 পুলি বিতৰণ কৰিছিলোঁ, ইয়াত 3 গুণ পুলি বিতৰণৰ আমাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। স্থানীয় ৰাইজে এগ্ৰ ফৰেষ্ট্ৰী কৰিব পাৰিব, নিজৰ খেতি পথাৰত বা পুখুৰীৰ পাৰত গছ লগাব পাৰিব। তাৰ কাৰণে পুলি যথেষ্ট আছে, আমাৰ মজুত আছে, আৰু আপোনালোকৰ সহায় সহযোগ লাগিব। যি সহযোগিতা আপোনালোকে আগবঢ়ালে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। তো মোৰ আণ্ডাৰত গোটেই ডিভিজনত 7টা অনুষ্ঠান আছে, ৰেঞ্জবিট আছে, নলবাৰী জিলাত মুকালমুৱা আছে, নলবাৰী আছে, শলমৰা আছে। প্ৰত্যেকেই তেওঁলোকে নিজৰ নিজৰ ঠাইৰ পৰা পুলি দি আছে বা আগৰ পৰা পুলি দিছে। আমাৰ অনুষ্ঠানটো আচলতে আৰম্ভ হৈছিলে 25 মে'ৰ পৰা আৰম্ভ হৈছিলে। আমি তেতিয়াৰ পৰা পুলি দি আছোঁ। আজি সন্ধিয়ালৈ আমি গম পোৱা যাব কিমান পুলি বিতৰণ কৰা হৈছে বা লগোৱা হয়। আদেশ আহিছিল যে জুন মাহৰ ভিতৰত আমি গোটেই অসমত 50 লাখ পুলি লগাব লাগে। নলবাৰী জিলাত গোটেই অসমত নিৰ্দিষ্ট হেৰি দিয়া নাই। আমি যিমান পাৰোঁ তিমান পুলি দিব বিচাৰিছোঁ। আমাৰ SSBয়ে বিচাৰিছে, CRPFে বিচাৰিছে, বা দৌলাশাল অসম আৰক্ষী হেৰিয়ে বিচাৰিছে। গতিকে আমি সকলোকে পুলি দিব পৰাকৈ আমি সাজু হৈ আছোঁ। পুলি লগাব পদক্ষেপ গ্ৰহণ কৰে। আজিৰ সভাখনত সদনৰ মাজত উপস্থিত আছে আমাৰ শ্ৰদ্ধাৰ সকলোৱে বাইদেউ, আমাৰ DFO মহোদয়, ADC বাইদেউ উপস্থিত আছে। তেখেতসকলে নিজৰ বক্তব্য সদনৰ মাজত উপস্থাপন কৰি মোৰ দৈনন্দিন জীৱনত সম্ভৱপৰ সকলো পৰিৱৰ্তন আনিম। মোৰ আশে পাশে থকা ভূমিৰ পুনঃস্থাপনৰ চেষ্টা কৰিম, আৰু এই সম্পৰ্কে নৱপ্ৰজন্মক উৎসাহিত কৰিম। মাটিৰ উৰ্বৰতা বৃদ্ধিৰ হকে জৈৱিক সাৰ প্ৰয়োগৰ বাবে সচেতন হ'ম। সানিয়া বেগম বহুত চোকা ছোৱালী। অৰ্থ কেনেকৈ সেই আগৰ এটা গৰিমালৈ লৈ যাব পৰা যাব। চ' ইউ আৰ দ্য জেনেৰেশ্যন ৰিষ্টৰেশ্যন। আৰু মই ভাবিলোঁ যে মই যেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ লগত ইণ্টাৰেকশ্যন কৰোঁ, নৰ্মেলি কিছু কুইজৰ প্ৰশ্ন সুধোঁ। প্ৰথম কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য থিম অফ টুডেজ। আজি কি দিন হয় এইটো প্ৰশ্ন ধৰিকে সুধিছোঁ। আজি কি হয়? আজি কি দিৱস? বিশ্ব পৰিৱেশ দিৱস। এই দিৱসটো প্ৰত্যেক